নমস্কাৰ শব্দমোৰ প্ৰাণৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি মই সন্মানীয় ৰীতা চৌধুৰী বাইদেউৰ এই সময় সেই সময় উপন্যাসখনৰ তৃতীয় খণ্ডটো পাঠ কৰিবলৈ আগবাঢ়িছোঁ। তিনি গুণগুণাই গান গাই আছে সুকন্যাই। আঙুলিৰ আঙুঠিৰে খিৰিকীৰ গ্লাছত টুকুৰিয়ে টুকুৰিয়ে গানৰ তাল মিলাব চেষ্টা কৰিছে। তাল এফালে গৈছে, গান এফালে। নীৰৱে বহি আছে কাজৰী আৰু কস্তুৰী। অভ্যস্ত হাতেৰে ষ্টিয়াৰিং ধৰি অন্যমনস্কভাৱে গাড়ী চলাই গৈছে অদিতিয়ে। বাটত এতিয়া গাড়ীৰ ভিৰ বেছি নাই। প্ৰায়বোৰ স্কুলেই ছুটি হৈছে। এইখিনি সময়ত 1-1.5 ঘণ্টামানলৈ গুৱাহাটীৰ বাটবোৰত এটা জিৰণি বতৰ নামি আহে। তাৰপিছত আকৌ আৰম্ভ হৈ যায় সান্ধ্যকালীন ভিৰ। নতুনকৈ গঢ়ি তোলা ৰাজধানীৰ কাষেৰে আহি আছে অদিতিহঁত। আনফালে MLA হোষ্টেলৰ পিছফালেৰে গণেশ মন্দিৰৰ সন্মুখেৰে ওলাই যায় অদিতি। আজি লাষ্ট গেট ছুপাৰ মাৰ্কেটৰ দিশৰে বহুদিনৰ মূৰত আহিল সুকন্যাৰ অনুৰোধত। নতুন ৰাজধানীখন চাই যায় বোলে। কথাটোত কাজৰী আৰু কস্তুৰীৰো সন্মতি থকা যেন লাগিছিল অদিতিৰ। তেওঁলোকৰ মুখবোৰ উজ্জ্বল হৈ যোৱা দেখিছিল অদিতিয়ে। ৰাজধানীৰ প্ৰায় ওচৰতে থাকে যদি গুৱাহাটীলৈ অহাৰ পিছত এদিনো এইফালে অহা নাই অদিতি। কাজৰী আৰু কস্তুৰীও অহা নাই। তেওঁলোকে জানে এই ৰাজধানীখনৰ লগত জড়িত হৈ থকা অদিতিৰ অতীতটোৰ কথা ভালদৰে, সম্পূৰ্ণকৈ অৱশ্যে নাজানে। ছায়া এটা ধাৰণাহে আছে সিহঁতৰ। অদিতিৰ পৰা লাভ কৰা তেওঁলোকৰ জন্মৰ আগৰ অতীতৰ ছায়াছবি এখন সোমাই আছে তেওঁলোকৰ মনত। তেওঁলোকক অদিতিয়ে এনেকৈ গঢ়ি তুলিছে যে সেই দিনবোৰৰ সম্পৰ্কে কেতিয়াও কোনো প্ৰশ্ন উত্থাপন নকৰে, হাজাৰ কৌতূহলতো নকৰে। সেইকাৰণে ৰাজধানী উন্মোচনৰ কৌতূহল উদ্দীপক বাতৰি কাকতৰ পৃষ্ঠা পৰি থকা দেখাৰ পিছতো তেওঁলোকে এদিনো ৰাজধানীখন চাওঁ বোলা নাই। অদিতিয়ে বুজে কৈশোৰ উত্তীৰ্ণ হোৱা জীয়েক দুজনীৰ মনৰ জগতখনৰ অধিকাংশই অদিতিয়ে দেখা পায়। যিখিনি নেদেখে চাব খুজিলে সেইখিনিও চাব পাৰে। কিন্তু সেই ইচ্ছা অধিকাৰৰ সীমাৰ বাহিৰৰ বুলি ভাবে অদিতিয়ে। কৈশোৰৰ চপলতা অতিক্ৰম কৰি পৰিপক্ক হৈ উঠিব ধৰা দুইজনী জীয়েকৰ ভাৱনাক স্বাধীনতা দিছে অদিতিয়ে। নিজে সিদ্ধান্ত ল'ব পৰা মানসিকতা গঢ়ি তুলিছে সিহঁতৰ মাজত। নিৰ্দিষ্ট নিয়ম আৰু প্ৰমূল্যৰ সীমাৰে সিহঁতক আৱৰি ৰাখিলেও এই সীমা কঠোৰ একনায়কত্বৰ সীমা নহয়, বন্ধুত্ব আৰু বুজাবুজিৰে মুকলি যেন লগাকৈ গঢ়ি তোলা এক আত্মীয় স্বগৃহ মাত্ৰ। অদিতিয়ে সেইকাৰণে হয়তো দুয়োজনী জীয়েকৰ পৰা লাভ কৰিছে অগাধ আনুগত্য আৰু ভালপোৱা। এই আনুগত্য আৰু ভালপোৱাৰ মূল্য নাৰাখিব কিয় অদিতিয়ে? জীয়েকহঁতৰ ইচ্ছাক সন্মান নিদিব কিয়? সিহঁতেতো নাজানে ৰাজধানী চৌহদৰ এটা ক্ষুদ্ৰ অংশ চকুত পৰিলেও অদিতিৰ কেনে লাগে, কেনেকৈ শিল বালি ইটাৰে গঢ়া ঘৰবোৰে অদিতিক আঘাত কৰে, কেনেকৈ মনত পেলাই দিয়ে চন্দনৰ লগত মিহলি হৈ থকা মুহূৰ্তবোৰক। কাজৰী আৰু কস্তুৰীয়ে অবাক হৈ চাৰিওফালে চাইছে। নতুন এটা উজ্জ্বল পৰিৱেশ, যেন উন্নত ৰাজ্য এখনৰ এখন গৰ্বিত ৰাজধানী। ষ্টিয়াৰিং ঘূৰাই গোলকৈ ঘেৰি থোৱা ঠাইডোখৰ পাৰ হৈ আহিল অদিতি। ঠাইডোখৰ মাজৰ পৰা ওলাই আহিছে গাখীৰ ৰঙী ৰূপৱতী ফুৱাৰা। ৰাজধানীখন দেখিলে এনে লাগে যেন ক'তো দুখ নাই, ক'তো বঞ্চনা নাই, ক'তো দাৰিদ্ৰ্য নাই, ক'তো হতাশা নাই। তিল সৌন্দৰ্যৰে তিলোত্তমা হৈ উঠিছে অসম। অতিথিহঁতৰ সপোনৰ সোণৰ অসম যেন সঁচাকৈয়ে গঢ়ি উঠিছে। পূৰ্ণ হৈছে সকলো আকাংক্ষা। কিন্তু প্ৰকৃততে সুৱগা চৰা ৰাজধানীখন সেই সপোনৰ প্ৰতীক হৈহে থিয় হৈ আছে। প্ৰতীক মাত্ৰ, তাতকৈ বেছি একো নহয়। এই প্ৰতীকৰ চৌপাশে ৰাজ্যজুৰি জৰাজীৰ্ণ বাস্তৱতা, ব্যৰ্থ সপোনৰ শ্মশান ঘাট। অনেক বছৰ আগতে যিদিনা মন্ত্ৰী চন্দন ফুকনৰ পত্নী হিচাপে এই ৰাজধানী চৌহদত প্ৰথম ভৰি দিছিল অদিতিয়ে, তেতিয়া এই ৰাজধানীও জৰাজীৰ্ণ আছিল। শাৰী গুদামঘৰত চূণ তেল দি গঢ়ি তোলা জনতা ভৱন নামৰ আশা ভৰসাৰ থলীখনলৈ সপোন ভৰা চকু তুলি চাইছিল অদিতিয়ে। অসম আন্দোলন শেষ হোৱা তেতিয়া এবছৰো হোৱা নাছিল। স্তব্ধ হৈ যোৱা নাছিল আন্দোলনৰ অপৰিমেয় আৱেগৰ ঢৌ। এখন সকলোফালে সুন্দৰ, উন্নত আৰু সুৰক্ষিত দেশৰ সপোন তেতিয়াও জলমলাই আছিল প্ৰতিজন আন্দোলনকাৰীৰ চকুৰ মণিত। সহস্ৰ আশাত বন্দী মানুহৰ আনন্দ উজ্জ্বল চকুৰ আগেৰে তেওঁলোকৰ হিয়াভৰা আশীৰ্বাদ শিৰত লৈ তেওঁলোকৰ সামূহিক শক্তিৰে বলিয়ান হৈ আন্দোলনকাৰী এমুঠি তৰুণে ৰাজধানী চৌহদত প্ৰৱেশ কৰিছিল। উফৰাই পেলাইছিল যুগৰ পিছত যুগ ধৰি শাসনত বৰ্তি থকা এটা ৰাজনৈতিক দলক,
যি দলটোৱে দমন আৰু শোষণ নীতিৰ অনুগত হৈ হেৰুৱাই পেলাইছিল অসমীয়া মানুহৰ মৰম। তীব্ৰ ঘৃণাৰে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰ কৰিছিল মানুহে। ৰঙা লাইট লগা এম্বেচেডৰত চন্দন ফুকনৰ ওচৰত বহি ৰাজধানী চৌহদত সোমাইছিল নকইনা অদিতি। তেওঁলোকৰ গাড়ীৰ আগে পাছে আছিল পাইলট আৰু এস্কৰ্ট গাড়ী। চাইৰেন আৰু ৰঙা লাইটৰ চমকনিৰে বাটৰুৱাক সচকিত কৰি পাইলট গাড়ীত তেওঁলোকৰ কাৰণে বাট মুকলি কৰিছিল। ৰঙা ফ্লেগ লগোৱা লাঠিৰে বাট এৰি দিব নোখোজা বাছবোৰত বডিত কোবাই কোবাই বাট উলিয়াইছিল। অস্বস্তি লাগিছিল অদিতিৰ। কেনেবা লাগিছিল। কেতিয়াও নেদেখা, কেতিয়াও নুশুনা কথা, নতুন অভিজ্ঞতা। সেই অভিজ্ঞতাই বিৰক্তি আৰু অস্বস্তিৰ বাহিৰে একো দিয়া নাছিল অদিতিক। তাই দ্বিধাৰে চন্দনলৈ চাইছিল। প্ৰভাৱশালী মন্ত্ৰীৰ গাম্ভীৰ্যৰে বাহিৰলৈ চাই আছিল চন্দনে। নিৰ্বিকাৰ। চন্দনক আগতকৈ ব্যক্তিত্বশালী যেন লাগিছিল। সেইকেইটা দিনতে এখন দেশ চলাব পৰাকৈ তৈয়াৰ হৈ উঠিছিল চন্দন। অদিতিৰ ভালো লাগিছিল, অস্বস্তিও লাগিছিল। সকলো মিলি কেনে লাগিছিল অদিতিয়ে নিজেই বুজা নাছিল। চন্দনৰ বুদ্ধিমত্তা, চন্দনৰ দায়বদ্ধতা আৰু যোগ্যতাৰ ওপৰত অসীম আস্থা আছিল অদিতিৰ। দেশৰ কাৰণে কাম কৰাৰ গধুৰ দায়িত্ব কান্ধ পাতি লোৱা চন্দনৰ সহযোগী হ'বলৈ পাই ভাল লাগিছিল। কিন্তু কিয় জানো কোনো কাৰণ নোহোৱাকৈ ক'ৰবাত যেন এডাল কাঁইটে বিন্ধিছিল। কোনো যুক্তিৰ কোনো কাৰণ নোহোৱাকৈ অদিতিৰ মনটোক বিন্ধিবলৈ আৰম্ভ কৰিছিল সংশয়ৰ এডাল অদৃশ্য কাঁইটে। তেতিয়াও অদিতিৰ মনৰ ভিতৰত প্ৰতিধ্বনিত হৈ আছিল আন্দোলনৰ শ্লোগানবোৰ। কোনো একান্ত মুহূৰ্তত অগণন মানুহে যেন সমস্বৰে চিঞৰি উঠিছিল, আহ ঐ আহ, ওলাই আহ, মৰে অসম যিয়ে কোন, যিয়ে অসম মৰে কোন, খেদ ঐ খেদ, বিদেশী খেদ, ৪৮ বছৰে পালো কি, লাঠি গুলী CRP। জনসভাবোৰত গোৱা গানবোৰ, প্ৰচেছনত গোৱা গানবোৰ এতিয়াও ধ্বনিত হৈ আছিল বুকুৰ ভিতৰত। আইটো কিহেৰে পুজিমে, আইটোৰ চৰণে দুখানি, আই কিহেৰে পুজিমে তোক, আই জীৱন দি পুজিমে তোক। জননীৰ সন্তান জাগা, জুয়ে পুৰা তিৰাশীৰ নিৰ্বাচনী বছৰ, ভাইটি নোহোৱা হ'ল জাননে খবৰ। আৰু অনেক গান, অনেক শ্লোগান, অনেক স্মৃতি, উদ্দীপনাত্মক বগাই তুলিব পৰা স্মৃতি, চকু পানী বোৱাই আনিব পৰা স্মৃতি, ক্ষোভত উত্তপ্ত কৰি তুলিব পৰা স্মৃতি। সেই স্মৃতিৰ সৈতে চন্দনৰ পত্নী হৈ মন্ত্ৰীৰ আৱাসত প্ৰৱেশ কৰিছিল অদিতিয়ে। হাউচ গাৰ্ডে সশব্দে চেলুট দি গেট খুলি দিছিল। ফুলৰ থোপাৰে অতিথিহঁতক আদৰিবলৈ ৰৈ আছিল PA, PS, পিয়ন আদিৰ চিনাকি এটা জুম। ড্ৰয়িং ৰুমত সজাই থোৱা দামী সোফা ছেটত বহি আছিল ঐশ্বৰ্যশালী মানুহৰ তিৰবিৰণী, বিকৃত কৰা 3জন ডেকা ল'ৰা আৰু 3গৰাকী আধুনিকা কম বয়সীয়া মহিলা। চন্দনে তেওঁলোকৰ লগত অদিতিক চিনাকি কৰি দিছিল। এয়া ৰূপকৰ মিছেছ দীপা, সন্দীপ প্ৰীতি, সুনয়না, জয়ন্ত। অদিতিয়ে তেওঁলোকক নমস্কাৰ জনাইছিল। তেওঁলোকক বহিবলৈ কৈ ভিতৰলৈ যাবনে বহি কথা পাতিব ঠিক কৰিব পৰা নাছিল অদিতিয়ে। নিজৰ সংসাৰত প্ৰৱেশৰ দিন। চন্দনৰ ঘৰৰ পৰা গুৱাহাটীলৈ বহু দূৰ বাট। ভাগৰ লাগিছে। নিজৰ কোঠালৈ গৈ অলপ জিৰাবলৈ মন গৈছিল। বিচিত্ৰ অনুভূতিৰে থৌকি বাথৌ হৈ আছিল ভিতৰখন। সাধাৰণ সংঘাতহীন নিয়মানুগত জীৱন পাৰ কৰি সংসাৰত প্ৰৱেশ কৰা নাছিল অদিতিয়ে। অনেক ধুমুহা, অনেক যন্ত্ৰণা, অনেক বিচিত্ৰ অভিজ্ঞতা পাৰ হৈ এটা নতুন জীৱনৰ পাতনি মেলিছিল। সহজ নাৰীৰ দৰে কমনীয় লজ্জাৱনত নতুন কইনা নহয় অদিতি। অসমৰ ইমূৰ সিমূৰ অকলে ঘূৰি ফুৰা কাৰাবাস খটা সংগ্ৰামী নাৰী। সেই সংগ্ৰামী সত্তাৰ লগত কইনাৰ সাজ পিন্ধা নাৰী সত্তাই তেতিয়াও সংঘাত পাৰ কৰি সন্তুলিত হৈ উঠা নাছিল। অদিতিক অলপ আখৰিৰ প্ৰয়োজন। চন্দনৰ লগত গৃহজীৱন আৰম্ভ কৰিবলৈ প্ৰস্তুতিৰ প্ৰয়োজন। চন্দনৰ কোৱাৰ্টাৰত অদিতিক আদৰিবলৈ অনাত্মীয় বন কৰা মানুহ আৰু তলতীয়া কৰ্মচাৰীৰ বাহিৰে কোনো নাছিল। সেই মুহূৰ্তত চন্দনৰ 3জন বন্ধু আৰু বন্ধু পত্নীক আপ্যায়ন কৰাত ব্যস্ত হ'ব নে নিজৰ হোৱা কথাটো ঠাণ্ডিত লগাব ঠিক কৰিব পৰা নাছিল অদিতিয়ে। বেগ চুটকেছবোৰ কোনোবাই ভিতৰলৈ লৈ গৈছিল। কৰ্মচাৰীবোৰে, ছিকিউৰিটিৰ মানুহবোৰে বাহিৰ ভিতৰ কৰি চাহ বিলোৱাত আৰু খোৱাত লাগিছিল। কোনে চাহৰ যোগান কৰিছিল অদিতিয়ে নাজানে। অনেক খোৱা বস্তু ডাইনিং টেবুলত ভৰি আছিল। মিঠাইৰ পেকেটবোৰ। কোনোবাই অদিতিহঁতলৈও চাহ লৈ আহিছিল।
বহা অদিতি চাহ খোৱা, চন্দনে কৈছিল। ৰাতি ৰান্ধিব নালাগে, নন্দনৰ পৰা লৈ আনিছোঁ আমি। অদিতিয়ে চাহ খাই ফ্ৰেছ হৈ লওক, তাৰপাছত কথা পাতিম, জয়ন্তই কৈছিল। তাৰ পাছত আটাইবোৰে নিজৰ মাজত কথাত ব্যস্ত হৈ পৰিছিল। ইংৰাজী অসমীয়া মিহলোৱা ভাষাত তেওঁলোকে কথা কৈছিল। স্লিভলেছ ব্লাউজ পিন্ধা ববকাট চুলিৰ তিনিগৰাকী মহিলাই অদিতিক ঘেৰি লৈ ইটো সিটো কথা সুধি ব্যতিব্যস্ত কৰি তুলিছিল। অদিতি বিউটি পাৰ্লাৰলৈ যায় নে নাযায়, কি ফেচপেক লগাই কলিকতা দিল্লীলৈ গৈছেনে নাই, অদিতিয়ে কেতিয়াও নুশুনা কেতিয়াও নভবা অজস্ৰ প্ৰশ্ন। তেওঁলোকৰ মুখৰ পৰা ওলোৱা ইংৰাজী ভাষাৰ ধুমুহাত বিপৰ্যস্ত হৈ পৰিছিল অদিতি। কথাৰে শৰীৰৰ ভংগীমাৰে তেওঁলোকে বুজাই দিছিল তেওঁলোক ধনী আৰু অতি উচ্চ সামাজিক স্তৰৰ মানুহ, অতি এৰিষ্টক্ৰেটিক। অদিতিৰ বৌদ্ধিক ঔজ্জ্বল্য সেই বাহ্যিক উজ্জ্বলতাত ম্লান হৈ পৰিছিল। অদিতিয়ে চন্দনলৈ চাইছিল। চন্দনে তেওঁলোকৰ লগত সমান গতিত ইংৰাজীত কথা পাতি আছিল। অদিতিৰ কাৰণে সি বোধহয় অস্বস্তি পাইছিল। অদিতিৰ অভিজাত্যহীনতা, অদিতিক বাহ্যিক সাধাৰণত্ব, অদিতিৰ আধুনিকতা বৰ্জিত ৰূপৰ লগত সি বোধ কৰোঁ আন তিনিগৰাকীক তুলনা কৰিছিল। তাৰ মুখত অদিতিৰ প্ৰতি যেন অৱজ্ঞা ফুটি উঠিছিল তেনে লাগিছিল অদিতিৰ। অদিতি কুণ্ঠিত হোৱা নাছিল। সেই তৰাং আলোচনা শুনি, তৰাং মানসিকতা দেখি বিৰক্তিহে হৈছিল। আপোনালোকে আন্দোলন কৰিছিল? হঠাৎ সুধি পেলাইছিল অদিতিয়ে। আন্দোলন? নাই, ওলোৱা নহ'ল। এওঁ বিজনেছ লৈ ব্যস্ত, দিল্লী কলিকতা ঘূৰি ফুৰে, ময়ো যাওঁ লগতে, ৰীতিয়ে কৈছিল। ল'ৰা ছোৱালী? 2টা ল'ৰা, এইবছৰ বৰ্ডিং স্কুলত থৈছোঁ। আপুনি? নক'বা, দেউতাহঁতে ওলাবলৈকে নিদিলে। খুব ডাঙৰ ফেমিলিটো, এওঁৰ লগত বিয়া হ'লোঁ, পাপা দিছি, ক'ত আৰু ওলোৱা। বাদ দিয়া না অদিতি, আন্দোলনৰ কথা পিছত পাতিবা, সকলোৱে ইণ্টাৰেষ্ট নাপায় নহয়, চন্দনে বিৰক্তি লুকুৱাই হাঁহি কৈছিল। নাই, ইণ্টাৰেষ্ট নাপাম কিয়? ইনফেক্ট তোমাৰ মিছেছৰ দৰে ডেডিকেটেড এজিটেচনিষ্টৰ পৰা আন্দোলনৰ কথা শুনিবলৈ ভালেই লাগিব। কিমান ইণ্টাৰেষ্টিং এক্সপিৰিয়েঞ্চ আছে, আমাৰতো নাই। উই হেভ আ ডিফাৰেণ্ট লাইফ, মাষ্ট আৱাৰ ফ্ৰম মেইনষ্ট্ৰীম এছামিজ ছ'চাইটি। Sometimes I feel I have missed a extremely interesting piece of experience of a social movement. Oditi, really you have sacrificed a lot of the community. Really, you were great. Right you are. A thrilling life. এতিয়া মিনিষ্টাৰৰ ৱাইফ হ'লা, হাই প্ৰফাইল ছ'চাইটিত আহিলা। You will enjoy this life truly too, I am sure. খুব বেলেগ লাগিব চাবা। চন্দনক আমি সোনকালে বিয়া পাতিবলৈ কৈ আছিলোঁ, আল্টিমেটলি বিয়া পাতিলে। এতিয়া আহিবলৈ ভাল লাগিব। সি আমাৰ পাৰ্টিলৈ গৈ থাকে, আমি নিজেই কেইবাবাৰো ইয়াত নিজে পাৰ্টি কৰিলোঁ, তুমি আহিলা, এতিয়া আৰু মজা হ'ব, ৰীতিয়ে কৈ গৈছিল। অদিতি থৰ লাগিছিল, তাই যেন এখন অচিনাকি জগতত সোমাই দিশহাৰা হৈ পৰিছিল। চন্দনে তাইৰ অস্বস্তি মন কৰিছিল হয়তো, সি হুৰুঙা উলিয়াই কৈছিল, তুমি ফ্ৰেছ হৈ লোৱা অদিতি, এওঁলোকে ভাত খাই যাবতো, পিছতো কথা পাতিব পাৰিবা। অদিতিয়ে সকাহ পাই উঠি আহিছিল। অদিতি একা চেকা, কিন্তু ইয়াত ড্ৰিংক নকৰিবা, বেয়া পাব। ঠিক আছে, গাড়ীত বহি খাওঁগৈ। ভিতৰলৈ উঠি আহিবৰ সময়ত চন্দনে অনুচ্চ সুৰত কোৱা শুনিছিল অদিতিয়ে। ৰাতি 11টাত ভাত পানী খাই তেওঁলোকে উভতি গৈছিল। উভতি যাওঁতে লগত লৈ গৈছিল গাড়ীত বহি খাই অহা দামী মদৰ উকালি অহা গোন্ধ। কি কৰিবা, মোৰো বেয়া লাগিছিল, কিন্তু তেওঁলোকক যা বুলিনো কওঁ কেনেকৈ, আমাৰ লগত খাম বুলি নিজেই খোৱা বস্তু লৈ আনিছে, চন্দনে কৈছিল। কেনেকুৱা বন্ধু জানো, আগতে তোমাৰ মুখত নামেই শুনা নাছিলোঁ। সিমান বেছি বন্ধু নাছিল, কিন্তু পাৰ্টি গঠন হোৱা আগৰে পৰা সিহঁতে মোক বহুত সহায় কৰিছে জানানে। মোৰ কাৰণে এখন গাড়ী ইলেকশ্যন যোৱালৈকে ভাড়ালৈ লৈ দিছে। পাৰ্টি গঠনৰ সময়ত যি হৈছিল, সিহঁত নথকা হ'লে মই টিকট পালোহেঁতেন নে নাই ঠিকেই নাই। তোমালোকে দেখোন টিকেট দিছিলা, তুমি নাপাবি কিয়? অদিতি আচৰিত হৈ উঠিছিল। তুমি নাজানা যি পলিটিক্স হৈছিল। মোৰ সমষ্টিত উঠিবলৈ 3জন কেণ্ডিডেট ওলাইছিল।
তিনিজনৰ বেগত পাৰ্টিৰ প্ৰেছিডিয়ামৰ মানুহ আছিল, অন্য বহুত হেভিঅটো আছিল। মোৰ লবি নাছিলতো, পইচাওতো নাছিল। লাষ্টত কাজিৰঙা IBত পাৰ্টিৰ পোষ্ট আৰু কেণ্ডিডেটৰ লিষ্ট ফাইনেল হ'ব বুলি খবৰ পালোঁ। কোনেও নাজানে, মাত্ৰ 6জন বহিছে। জয়ন্তহঁতে 2 হাতে পইচা ঢালি কেনেকৈ যে মেনেজ কৰিলে ময়ো চামিল হৈ গ'লোঁ। সেইকাৰণে জয়ন্তহঁতক মই এভইড কৰিব নোৱাৰোঁ, সিহঁত নথকা হ'লে। কিন্তু তেওঁলোকতো আন্দোলন কৰা নাছিল। পাৰ্টি গঠনত টিকেট দিয়াত কেনেকৈ সোমাবলৈ পালে? সেইবোৰ বহুত ডাঙৰ খেল অদিতি। কিমান ফ'ৰ্চ নামি গৈছিল, কিমান পলিটিক্স হৈছিল তুমি ভাবিবই নোৱাৰা। অদিতি কিয় জানো জয় পৰি গৈছিল। তাই লাহেকৈ সুধিছিল, তুমি কিয় ৰাজনীতিলৈ আহিলা চন্দন? আহিব নালাগিছিল, ৰাজনীতি ভাল নহয়। যি বুজিছোঁ, আহিব নালাগিছিল। ময়ো মাজে মাজে ভাবোঁ, কিন্তু আহিলোঁ যেতিয়া থাকিব লাগিব। মানুহৰ বাবে কাম কৰাৰ ইমান ডাঙৰ সুযোগ পাইছোঁ, ভাগ্যৰ কথা। মই খুব ভালকৈ কাম কৰিম। মোৰ বহুত ডাঙৰ ডাঙৰ কাম কৰা প্লেন আছে, ইতিমধ্যে আৰম্ভ কৰিছোঁ। কম ৰ'বা, তোমাক ক'বলৈ লগেই পোৱা নাই। এতিয়া সেইবোৰ বাদ দিয়া, হোৱা বহুত ৰাতি হৈছে, ভাগৰ লগা নাই? চন্দনে অদিতিক বুকুৰ মাজলৈ লৈ গৈছিল। অদিতিৰ সংসাৰৰ প্ৰথম নিশা পাৰ হৈ গৈছিল ক্লান্তি, অসন্তোষ আৰু অস্বস্তিৰ মাজেৰে। তাৰপিছত আৰম্ভ হৈছিল আশ্চৰ্য, বিষাদ, ক্লান্তি, ক্ৰোধ, নিসংগতাৰ বাঁ মাৰলিৰ দৰে অহা দিনবোৰ। বিতৰ্ক, বাদ প্ৰতিবাদ, ক্ৰোধ, অবিশ্বাস, অনাস্থা, দ্বন্দ্ব, সংশয়েৰে কণ্টকাকীৰ্ণ দিনবোৰ, ৰাতিবোৰ, দিনবোৰ। প্ৰতিটো পুৱা পূৰ নোহোৱা টোপনিৰ ক্লান্তিৰে বিচনাৰ পৰা উঠিছিল অদিতি। প্ৰতিটো নিশা তাই দুপৰ নিশালৈ অপেক্ষা কৰি থাকিছিল চন্দনলৈ। জনতা ভৱনৰ পৰা 7-8 বজাত ঘূৰি আহি অদিতিক বজাৰলৈ, নহ'লে জয়ন্ত, ৰূপক, সন্দীপ আৰু অন্য বহু নতুনকৈ গোট খোৱা বন্ধুৰ ঘৰলৈ যাবলৈ লগ ধৰিছিল চন্দনে। চন্দনৰ কাৰণে ৰৌতে দুপৰীয়াৰ ভাত কেতিয়াও খোৱা নহৈছিল। গধূলি ঘৰলৈ উভতি অহা চন্দনক অকলে পাব খুজিছিল অদিতিয়ে। চন্দনে বিচাৰিছিল বজাৰ কৰি বন্ধু বান্ধৱৰ লগত কটাই আনন্দ কৰিবলৈ। কি যে তুমি, কিয় লাগে নিৰ্জনতা? তুমি ঘৰত থাকি কিবা হৈ গৈছা, ব'লা ওলাই ব'লা, ভাল লাগিব, চন্দনে বিৰক্তিৰে কৈছিল। অদিতি কেতিয়াবা গৈছিল, গৈ ভাল লগা নাছিল। সেই ঘৰবোৰত অসম আন্দোলনৰ কোনো স্মৃতি নাছিল, দেশৰ প্ৰতি কোনো দায়বদ্ধতা নাছিল। আছিল মাত্ৰ টুলুঙা, বিৰক্তিকৰ অত্যাধুনিকতা, শৰীৰ সৰ্বস্বতা, ভোগ সৰ্বস্বতা, ব্যৱসায়ী সৰ্বস্বতা। সেই দিনবোৰত চন্দনৰ নামত প্ৰতিদিনে অগণন চিঠি আহিছিল। অসমৰ বিভিন্ন ঠাইৰ পৰা চিনাকি অচিনাকি মানুহবোৰে ৰাইজৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি, উপদেশ, পৰামৰ্শ আগবঢ়াইছিল। সেই চিঠিবোৰ চন্দনে নপঢ়িছিল, সময়ো নাপাইছিল। পঢ়িছিল অদিতিয়ে। আগ্ৰহেৰে নিজেই আগবাঢ়ি গৈ চিঠিবোৰ পঢ়াৰ দায়িত্ব লৈছিল। চিঠিবোৰ পঢ়ি আঁচনি, উপদেশ, অনুৰোধবোৰৰ ওপৰত দাগ দি চন্দনৰ টেবুলত চকুত পৰাকৈ সজাই থৈছিল। সেই দিনবোৰত সদায় অদিতিহঁতৰ কোৱাৰ্টাৰৰ সন্মুখত চন্দনক দেখা কৰিবলৈ অহা মানুহেৰে ঠাহ খাই পৰিছিল। কোৱাৰ্টাৰৰ বাহিৰত প্ৰখৰ ৰ'দত থিয় হৈ থাকিছিল দেখা কৰিবলৈ অহা মানুহবোৰ। ঘৰৰ ভিতৰত অস্বস্তিত ঘামি গৈছিল অদিতি। মানুহবোৰ ৰৈ আছে, যোৱা না, দেখা কৰাগৈ, খুব বেয়া হৈছে। যাম ৰ'বা, দিনটো কাম কৰোঁ, তেওঁলোকৰ কামেইটো কৰোঁ, সকলোৱে কাম কৰি দিম, কাম নহ'লে ক'বা। চন্দনে মিছা কোৱা নাছিল, সঁচাকৈ সকলোৰে কাম কৰি দিছিল চন্দনে। সমস্ত মনোযোগ ঢালি পৰিপূৰ্ণ আন্তৰিকতাৰে কাম কৰিছিল। এজন অত্যন্ত কৰ্তব্যনিষ্ঠ যোগ্য মন্ত্ৰী হিচাপে চন্দনক সকলোৱে স্বীকৃতি দিছিল। তথাপি ঘণ্টাৰ পিছত ঘণ্টা চন্দনলৈ ৰৈ থকা মানুহবোৰৰ কাৰণে অদিতিৰ বেয়া লাগিছিল। নিজেই ওলাই যাবলৈ মন গৈছিল। সেই মানুহবোৰৰ সৰহভাগেই আন্দোলনকাৰী, সকলোৱে আশাৰে আহিছে। কেনেকৈ সেই মানুহবোৰক ঘৰৰ বাহিৰত থিয় হৈ থকা দেখিও নিৰ্বিকাৰ হৈ থাকিব পাৰে চন্দন? খুব বেয়া লাগিছিল অদিতিৰ। কিন্তু ওলাই গৈ মানুহখিনিক দেখা কৰি মা দেখাৰ দিয়া উচিত বুলিও ভাবিও থমকি ৰৈছিল। মানুহবোৰেতো আন্দোলনকাৰী নেতা চন্দনক দেখা কৰিবলৈ অহা নাই, আহিছে মন্ত্ৰী চন্দনক দেখা কৰিবলৈ। মন্ত্ৰী পত্নীৰ তাত কি কাম? অদিতি এতিয়া আন্দোলনকাৰী নহয়, তাই এতিয়া এজন মন্ত্ৰীৰ পত্নী। ঘৰৰ বাহিৰত ৰৈ থকা মানুহবোৰৰ ওচৰলৈ গৈ তেওঁলোকৰ কাম কৰি দিয়াৰ অধিকাৰ তাইৰ নাই। অনধিকাৰ চৰ্চা কৰিব কিয় অদিতিয়ে? তাই জানো চন্দনৰ ছাঁ? নিজৰ অধিকাৰৰ ক্ষেত্ৰৰ বাহিৰত খোজ দি স্বামীৰ ক্ষমতা ব্যৱহাৰ কৰাৰ কোনো হাবিয়াস অদিতিৰ মনত জন্ম হোৱা নাছিল। সেই কথা ভাবিলে তাইৰ লাজ লাগিছিল। একেটা সময়তে নিজকে প্ৰশ্ন কৰিছিল অদিতিয়ে, মই কি কৰি আছোঁ? মোৰ এতিয়া কি দায়িত্ব? মই এতিয়া কি কৰিম? মই ক'লৈ আহিলোঁ? ইয়ালৈ অহাটো জানো মোৰ উদ্দেশ্য আছিল?
মন্ত্ৰী পত্নী হিচাপে লাভ কৰা সন্মান, প্ৰাচুৰ্য, সুযোগ সুবিধা আৰু কালিলৈকে অদিতিক অৱজ্ঞা কৰা আত্মীয় পৰিচিতসকলৰ ঈৰ্ষা, সন্মান আৰু আনুগত্যই এই প্ৰশ্নবোৰ ঢাকি পেলাব পৰা নাছিল। তেতিয়াও অদিতিৰ ভিতৰত টকবগাই আছিল এজনী যোদ্ধা নাৰীয়ে, অসম আন্দোলনত প্ৰাণক আগ কৰি যোগ দিয়া ভয় ভীতিহীন আৱেগিক মানুহমুখী নাৰীয়ে, এজনী সোণৰ অসমৰ সপোন দেখা বাস্তৱ জ্ঞানহীন আন্দোলনকাৰীয়ে। কেইমাহনো পাৰ হৈছিল অসম চুক্তিৰ পিছত। গুৱাহাটীৰ দেৱালবোৰত লিখা শ্লোগানবোৰ তেতিয়াও বিবৰ্ণ হৈ যোৱা নাছিল। ৰঙা লাইট লগোৱা গাড়ীত উঠি যাওঁতে তেতিয়াও অদিতিয়ে শ্লোগানবোৰ পঢ়ি গৈছিল। কিয়নো পাহৰা, হেৰা অসমীয়া, চিৰকাল আছিলা স্বাধীন, মোৰ দেশ, মোৰ মাটি, মোৰ অধিকাৰ, দীঘল দীঘল বহুৰঙী মাফলাৰ, পোৰ্টফলিঅ' বেগ, কাগজৰ নোৰা হাতত লৈ মলিয়ন আৰু পুৰণি কাপোৰ পিন্ধি গেটৰ সিপাৰে লৈ থকা মানুহবোৰৰ চকুবোৰত তেতিয়াও তিৰবিৰাই আছিল আস্থা, বিশ্বাস আৰু আশা। তেওঁলোকৰ গায়ে মুখে নতুন মাৰুতিৰ বতাহ মাৰি সোমাই যোৱা উজ্জ্বল কাপোৰ পিন্ধা মানুহবোৰলৈ তেওঁলোকে অবাক হৈ চাইছিল। তেওঁলোকৰ চকুবোৰ তেতিয়াও ঘৃণা আৰু অশ্ৰদ্ধাত জ্বলি উঠিবলৈ শিকা নাছিল। তাৰপিছত বহু দিনৰ পিছত এদিন নতুন মাৰুতিবোৰ, ঢকঢকীয়া বগা এম্বেচাডৰবোৰ আৰু বিবৰ্ণ মানুহবোৰৰ মাজেৰে বাট উলিয়াই অদিতি ওলাই আহিছিল অনিশ্চয়তালৈ। পুৰণি আটাইবোৰ ঘৰ ভাঙি দিব নেকি? পুৰণি আটাইবোৰ ঘৰ ভাঙি দিব নেকি মা? কাজৰীয়ে সুধিলে। দিব হয়তো, প্লেণ্ট ৰাজধানী, পুৰণি ঘৰবোৰ ৰখাৰ সম্ভাৱনা নাই। অদিতিয়ে অন্যমনস্কভাৱে উত্তৰ দিলে। অলপ অলপকৈ ভাঙি ভাঙি বনাই যাব বোধ হয়, কাজৰীয়ে ক'লে। হ'ব পাৰে, অদিতিয়ে লাহেকৈ ক'লে। সঁচা? পুৰণি জনতা ভৱনটো দৰ্শনাৰ্থীক টিকট দিয়া ঘৰটো নাই। অফিচাৰ্ছ কলনীৰ অধিকাংশ ঘৰেই ভাঙি পেলোৱা হৈছে। সুপৰিকল্পিতভাৱে গঢ়ি উঠিব ধৰিছে মুকলি মুকলি লগা এখন সুন্দৰ সুসজ্জিত ৰাজধানী। মিনিষ্টাৰ্ছ কলনীটো খুব সম্ভৱ এতিয়াও আগৰ দৰেই আছে। বাহিৰৰ পৰা দেখি তেনে যেনে লাগিছিল অদিতিৰ। হাউচ গাৰ্ড আছেনে নাই ভালদৰে বুজা নাযায়। অৱশ্যে দুটামান ঘৰৰ এছবেষ্টৰৰ ছালকেইখন দেখি আহিছে অদিতিয়ে। এক নষ্টালজিক আৱেগে চুই গৈছে অদিতিক। সেই দেখাত বিবৰ্ণ যেন লগা দেৱালকেইখনৰ সিপাৰে সৰ্বসাধাৰণ মানুহে সম্পূৰ্ণকৈ নেদেখা এখন জগত আছে। সেই জগতখন একালত খুব ওচৰৰ পৰা দেখিছিল অদিতিয়ে। দেখিছিলে আন্দোলনকাৰীৰ দৃষ্টিৰে এজন জননায়ক ঘৰৰ ভিতৰৰ পৰা, এজন মন্ত্ৰীৰ শুৱনি কোঠাৰ পৰা, এটা জনাকীৰ্ণ ডিজিটিং ৰুমৰ দুৱাৰমুখত থিয় হয়। দিনত, ৰাতি, বন্ধৰ দিনত, ৰ'দৰ দিনত, খোলা দিনত, বৰষুণৰ দিনত, দিনৰ পাছত দিন, অনেক বিচিত্ৰ বৰ্ণী স্মৃতি মিহলি হৈ আছে এইটো কেম্পাছৰ বাট পথবোৰত। মাখন ৰঙী বৃহৎ আছাম টাইপৰ ঘৰ এটাৰ ভিতৰে বাহিৰে বিয়পি আছে অদিতিৰ জীৱনৰ এটা বিশেষ খণ্ডৰ মুহূৰ্তবোৰ। ফ্লাইঅভাৰবোৰ দেখিলে মোৰ কেনে লাগে জানে আণ্টি? গণেশগুৰি ফ্লাইঅভাৰত উঠাৰ লগে লগে সুকন্যাই টুকুৰিয়াবলৈ আৰু গুণগুণাবলৈ এৰি কৈ উঠিল। গিয়াৰ হলাই অদিতিয়ে অন্যমনস্কভাৱে শুনিলে। কেনে লাগে? মানুহৰ লাইফৰ লগত মিলি আছে যেন লাগে। মানুহৰ লাইফৰ লগত? কিয়? সামান্য অবাক আৰু সচকিত হৈ উঠি অদিতিয়ে সুধিলে। মানুহৰ লাইফটো এনেকুৱাই, মাজে মাজে মাটিৰ ওপৰেৰে কিন্তু আকাশৰ তলেৰে ফ্লাই কৰি যায়। মানুহে ভাবে বহুত ওপৰেৰে উৰি আহিলোঁ, আচলতে কিন্তু নুৰে, নামতহে ফ্লাই। মাটিৰ লগত লাগিয়ে থাকে, মাটিৰ পৰা অলপ ওপৰলৈ উঠে, শেষত মাটিলৈ নামি যায়, মাত্ৰ উৰা বুলি ভাবি এটা ছেটিছফেকশ্যন পায় আৰু। অদিতি আশ্চৰ্যত স্তব্ধ হৈ গ'ল। গিয়াৰ ভালকৈ সলাব নোৱাৰিলে। অদ্ভুত এটা শব্দ কৰি সৰু এটা জোকাৰণি মাৰি গাড়ীখন তললৈ নামিবলৈ আৰম্ভ কৰিলে। এই অকণমানি সৌ-সিদিনা মেট্ৰিক পাছ কৰা ছোৱালীজনী ইমান দকৈ জীৱনৰ কথা ভাবিব পাৰে? অবাক হৈ গৈছে কাজৰী আৰু কস্তুৰীও। কাজৰীয়ে বিৰক্তি পাহৰি উভতি চাইছিল সুকন্যালৈ। নিজৰ আৱেগহীন স্বচ্ছ দৃষ্টিৰে যেন পৰীক্ষা কৰি চাব খুজিছে সুকন্যাক। কস্তুৰীয়েও অবাক হৈ চাইছে সুকন্যালৈ। কোনজনী সুকন্যাক সঁচা বুলি ভাবিব সেই কথা যেন ঠিক কৰিব পৰা নাই। মাজে মাজে সুকন্যাক অচিনাকি যেন লাগি যায় কস্তুৰীৰ। কিয় জানো তাইক বহুত দূৰৈৰ ঢুকি নোপোৱা কোনোবা যেন লাগি যায়। মাজে মাজে এনেধৰণৰ অদ্ভুত কথা কৈয়ে থাকে সুকন্যাই। কিন্তু এনেকৈ কৈ যে ধেমালি বুলি ধৰিবনে
সুচিন্তিত মন্তব্য বুলি ধৰিব ঠিকেই কৰিব নোৱাৰে কস্তুৰীয়ে। তাইক সেইকাৰণেই ভাল লাগে কস্তুৰী, খুব ভাল লাগে। সৌজন্যহীন আচৰণৰ কাৰণে প্ৰায় অস্বস্তি অনুভৱ কৰিলেও তাইৰ প্ৰতি কস্তুৰীৰ সুতীব্ৰ আকৰ্ষণ অনুভৱ কৰে। কোনে কি ভাবিছে সুকন্যাই লক্ষ্য কৰা নাই। তাই আকৌ আঙুঠিৰে টুকুৰিয়াই গুণগুণাবলৈ আৰম্ভ কৰিছে। কি আছে সুকন্যাৰ মনত? কিয় এনে এষাৰ অদ্ভুত কথা ক'লে দেখাত টুলুঙা যেন লগা ছোৱালীজনীয়ে? অলোকেশে কোৱা কথাই সঁচা নেকি? অতিথিহঁতে গম নোপোৱাকৈ সলনি হৈ গৈছে নেকি দেশখন, মানুহবোৰৰ মনবোৰ? অতিথিহঁত স্থবিৰ হৈ ৰৈ আছে নেকি অসম আন্দোলনৰ জন্ম দিয়া আৱেগ আৰু দায়বদ্ধতাৰ এক প্ৰাসংগিকতাহীন কলীয়া পানীত? হ'ব পাৰে। অলোকেশে কোৱা কথাই হয়তো সঁচা। অতিথিহঁত সঁচাকৈয়ে হয়তো ৰিপ ভান ৱংকালৰ দৰে পুৰণি দিনৰ গাৰুত মূৰ থৈ শুই আছে। চকু মেলি চালি অবাক হৈ যাব। অবাকটো হৈছেই। আজি যেন অদিতিৰ অবাক হোৱাৰে দিন। হোৱাৰ পৰা এতিয়ালৈকে অদিতিক খুন্দিয়াই গৈছেহি আশ্চৰ্য আৰু আৱেগৰ ঢৌবোৰে। অজস্ৰ প্ৰশ্নই অনেক বছৰৰ মূৰত যেন আকৌ পিন্ধিবলৈ আৰম্ভ কৰিছে অদিতিক। প্ৰভাকৰে দি যোৱা প্ৰথমটো ঢৌৱে অদিতিক অতীতলৈ টানি লৈ গৈছিল। মুহূৰ্তটি যেন অদিতিৰ মনৰ ভিতৰত জমা হৈ আছে কিছু ছায়াছবি জীৱন্ত হৈ উঠিছিল। কলেজৰ ডিপাৰ্টমেণ্টত অনেক বছৰৰ মূৰত এটা কাম লৈ শক্তিশালী ৰাজনীতিকেও কৰিব নোৱাৰা কামৰ দাবী লৈ প্ৰভাকৰে অদিতিৰ কাৰণে অপেক্ষা কৰি আছিল পুৰণি বন্ধুত্বৰ অধিকাৰত। মেট্ৰিকত কোনোমতে প্ৰথম বিভাগ বা পুতেকৰ এডমিশ্যনৰ কাৰণে আহিছিল প্ৰভাকৰ। কলেজৰ কামখিনি কৰোঁতে তাই প্ৰভাকৰক সহায় কৰি দিছিল। কামৰ মাজে মাজে সিহঁতে দুই এটা পুৰণি কথা পাতিছিল। হেলমেট নিপিন্ধা ল'ৰা এটাই প্ৰচণ্ড গতিৰে বাওঁফালেদি বিপদজনকভাৱে অভাৰটেক কৰি গুচি গ'ল। খপজপকৈ ষ্টিয়াৰিং ঘূৰাই মাজবাটলৈ আনি আকৌ বাওঁকাষলৈ গুচি গ'ল অদিতি। ঐ ষ্টুপিড! সুকন্যাই হাত উলিয়াই চিঞৰি উঠিল। ল'ৰাটোৱে বোধ কৰোঁ চিঞৰটো শুনিলে। এখন হাত মুঠি মাৰি আৰু বুঢ়া আঙুলিটো তল কৰি ডাউন দিয়া ভংগী কৰি ল'ৰাটো বাইক চলাই গুচি গ'ল। চিঞৰিছ কিয়? লাজ পাই কস্তুৰীয়ে ক'লে। চিঞৰিছগৈ মানে? ধৰিব পৰা হ'লে কিক মাৰি তাক উইথ বাইক পেলাই দিলোহেঁতেন। আন্টিয়ে কণ্ট্ৰল কৰিলে বুলিহে, নহ'লে কি হ'লহেঁতেন ভাবচোন। তাৰ বোধ কৰোঁ মৰিলে কান্দিবলগীয়া কোনো নাই, সেইকাৰণে এনেকুৱা। মৰিবলৈ ভয় নাই, মৰক, আনক মাৰে কিয়? ভৰলো ভৰ্তি হৈ আছে। ফুটপাথত উঠি আস্তেকৈ মেনহোল এটাত চকাত থলেই হয়। জমৰ দুৱাৰ খোলাই আছে, চিধা গৈ ভূতনাথ ঘাট ওলাবগৈ। লোকক আকৌ লগত নিব খোজে কিয়? ভূতনাথত এনেও বাইক থকা লগ বহুত পাবই। কস্তুৰীয়ে প্ৰাণ খুলিয়াই হাঁহি উঠিল। হাঁহো নাহাঁহোকৈ কাজৰিও হাঁহি পেলালে। অদিতিয়ে হহা নাই। একচে থাকি কৌতুকলে অধিকাৰ কৰি পেলাইছে অদিতি। চৌপাশৰ জগতখনক নতুনকৈ যেন জানিবলৈ বুজিবলৈ মন গৈছে। এই মনটো দি গ'ল প্ৰথমে প্ৰভাকৰে কলেজ কেম্পাছৰ বাহিৰত গাড়ীত বহি থকা পুত্ৰৰ লগত চিনাকি কৰি দিবলৈ আনি এক নতুন ধৰণৰ অভিজ্ঞতাৰ মুখামুখি কৰি থৈ গ'ল প্ৰভাকৰে। কিমান বেলেগ যেন লাগিছিল প্ৰভাকৰক। ডিপাৰ্টমেণ্টত বহি থকা সপ্ৰতিভ আত্মবিশ্বাসী আৰু নেতা লগা প্ৰভাকৰক দেখি অদিতি যিমান আচৰিত হৈছিল তাতকৈ বেছি আনন্দ পাইছিল। তেজৰ সম্পৰ্কহীন হ'লেও প্ৰভাকৰ অদিতিৰ কাৰণে আকাংক্ষিত আত্মীয়। অনেক অনন্য দিনৰ সহযোগী প্ৰভাকৰৰ প্ৰতি অদিতিৰ মনত অনেক স্নেহ আৰু শুভাকাংক্ষা ভৰি আছে সুগভীৰ আন্তৰিকতা। প্ৰভাকৰৰো আছে, অদিতিয়ে জানে। এনে আত্মীয়তা মৃত্যুহীন নহ'ব পাৰে, কিন্তু অনেক প্ৰতিকূলতাৰ মাজতো তিষ্ঠি থাকিব পৰাকৈ শক্তিশালী। প্ৰভাকৰ খুব সৎ, খুব আনন্দময়, অত্যন্ত কৰ্তব্যপৰায়ণ, দায়বদ্ধ ল'ৰা আছিল। কঠোৰ পৰিশ্ৰমী আৰু সৎ আন্দোলনকাৰী আছিল। অনেক বছৰৰ মূৰত দেখা পোৱা প্ৰভাকৰক হাঁহি আৰু চকুৰ চাৱনিত সেই দিনবোৰৰ ৰেঙনিৰ প্ৰতিবিম্ব দেখাত ভুল হোৱা নাছিল বুলি অদিতি নিশ্চিত। অফিচিয়েল কামবোৰ কৰি থকাৰ মাজে মাজে প্ৰভাকৰে যিকেইটা কথা কৈছিল সেইকেইটা কথা ভটিয়নি ভূতত উঠি যোৱা টুলুঙা মানুহে কোৱা কথাও নাছিল। কিন্তু কেম্পাছৰ বাহিৰলৈ অহাৰ লগে লগে কি অদ্ভুত ধৰণে সলনি হৈ গৈছিল প্ৰভাকৰ। ঠিক যেন এটা মেৰুদণ্ডহীন সৰীসৃপৰ দৰে বগুৱা বাই চিকচিকীয়া স্কৰ্পিঅ'খনৰ ওচৰলৈ আগবাঢ়ি গৈছিল প্ৰভাকৰ। গাড়ীৰ ফ্ৰণ্ট ছিটত চিপছ খাই ভৰি নচুৱাই বহি আছিল প্ৰভাকৰৰ পত্নী নিভা। অদিতিৰ পুৰণি চিনাকি নিভা, এতিয়াৰ সম্পূৰ্ণ অচিনাকি নিভা। অদিতি বাইদেউ! আকৰ্ণ বিস্তৃত কিন্তু আধুনিক কায়দাৰ হাঁহি এটা মাৰি নিভা গাড়ীৰ পৰা নামি আহিছিল। অদিতিৰ এনে লাগিছিল যেন নিভা নহয়, গাড়ীৰ পৰা নামি আহিছে সময়ৰ ধূলি বালি লাগি লেতেৰা হোৱা, সময়ৰ কোনো ওখৰা মোখৰা সুৰংগত ঠেকেচনি খাই বিকৃত হোৱা এটা স্মৃতি। সেই সুৰংগত প্ৰৱেশ কৰাৰ আগতে নিভাক শেষবাৰ দেখিছিল অদিতিয়ে। প্ৰভাকৰ নিভাৰ বিয়ালৈ গৈছিল অদিতি অকলে। চন্দন তেতিয়া বিভাগীয় কোনো কামত দিল্লীলৈ গৈছিল। চাৰ্কিট হাউচৰ VIP ৰুমত দুৰাতি থাকি তাই প্ৰভাকৰৰ বিয়াত অংশগ্ৰহণ কৰিছিল। দুয়োখন ঘৰলৈ
যাব লগা হৈছিল অতিথি। একেখন চহৰৰ দুমূৰে থকা দুখন বিয়া ঘৰত মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল অতিথি। সেই আকৰ্ষণত অসম আন্দোলনত ৰাইজৰ পৰা লাভ কৰা অবিমিশ্ৰ ভালপোৱা আছিল আশাত উৎকণ্ঠিত ঈৰ্ষাত্মক আৰু অনেক নামহীন অনুভূতি আৰু চিন্তাৰে সানমিহলি হৈ থকা সমীহ এক ধৰণৰ ভালপোৱা। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। তৃতীয় খণ্ডটো আৰু অকণমান বাকী আছে, যিখিনি মই কাইলৈ আগবঢ়াম।